মই আজি সদৌগম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ তৰফৰ পৰা প্ৰত্যেকটো জিলা সমিতিত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ মূল কাৰণ হ'ল বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত, এই চৰকাৰ অকল সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কৈ ৰাইজক, সাধাৰণ ৰাইজক যি জ্বালা যন্ত্ৰণা দি আছে, ইয়াৰ প্ৰতিবাদত আমি ইয়াত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আপোনালোকে ইতিমধ্যে জানে যে অসমৰ ভিতৰত বিদ্যুতৰ যিটো সমস্যা, স্মাৰ্ট মিটাৰ লৈ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই যি বিল লৈ আছে, এইটো এটা লুণ্ঠন ৰাজ চলাই আছে। ইয়াৰ প্ৰতিবাদত আমি কাৰ্যসূচী লৈছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ যে আপোনাৰ চৰকাৰৰ কোনো কাম নাই, আপুনি অকল দিছপুৰৰ গাদীত বহি বিভিন্ন ধৰণৰ ফোপোলা মন্তব্য দি অসমৰ ৰাইজক ভেকু ভাওনা কৰি ঠকাই আছে। প্ৰত্যেকটো ঘৰত য'ত 300 টকা বিল আহিছিলে, তাত এতিয়া 1000 টকা, 1500 টকা, 3000 টকা বিল আহি আছে। ইয়াৰ কাৰণ কি? ইয়াৰ আঁৰত অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত হৈ আছে। যদি নহয় তেনেহ'লে বিদ্যুৎ বিভাগৰ যিখন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনক এতিয়ালৈকে কিয় বৰখাস্ত কৰা নাই? আমি দাবী উত্থাপন কৰিছোঁ, বিদ্যুৎ মন্ত্ৰীজন কোনো কাম নহয়, এই বিদ্যুৎ মন্ত্ৰীজনক অতি সোনকালে বৰখাস্ত কৰিব লাগে। যদি নকৰে, আজি যি আন্দোলন আপোনালোকে দেখি আছে, ইয়াতকৈ ভয়াৱহ আন্দোলন গোটেই অসমত আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আপোনালোকে জানে যে বিভিন্ন সময়ত উচ্ছেদৰ নামত সংখ্যালঘু মানুহখিনিক নিৰ্যাতন কৰি বিভিন্ন ঠাইত উচ্ছেদ কৰি তুলি দিয়া হৈছে। তেখেতসকল প্ৰকৃত ভাৰতীয় নাগৰিক হয়। তেখেতসকলক চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে যে তেখেতসকলক ভূমিৰ পট্টা প্ৰদান কৰিব, আমি জানিব বিচাৰিছোঁ কিমানজন মানুহক এতিয়ালৈকে ভূমিৰ পট্টা প্ৰদান কৰিছে। আমি দাবী কৰিছোঁ প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু আপোনালোকে জানে যে সিদিনা জাহাংগীৰ আলমক যি হত্যা কৰা হ'ল, এই হত্যাৰ ন্যায় আমি এতিয়ালৈকে পোৱা নাই। আমি হত্যাৰ ন্যায় বিচাৰিছোঁ। যিজন ব্যক্তিয়ে জাহাংগীৰ আলমক হত্যা কৰিলে, তেখেতক ৰাজপথত আনি ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। আৰু আপোনালোকে দেখিছে বৰ্তমান ভাৰতৰ চৰকাৰ বিজেপি চৰকাৰ চলি আছে। এই বিজেপি চৰকাৰ চলি থকা অৱস্থাত কলকাতাত যিজনী ছোৱালীক, ডক্টৰ ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হ'ল, মৌমিতা দেৱনাথ, তেখেতৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে আমি জানিব বিচাৰিছোঁ। এনেকুৱা এজনী ছোৱালী ডক্টৰৰ নিজৰ ডিউটি কৰি থকা অৱস্থাত 20জন 25জন ল'ৰাই আহি তেখেতক ধৰ্ষণ কৰি মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰালে। সেই ধৰ্ষণকাৰীক ৰাজপথত আনি গুলিয়াই হত্যা কৰিব লাগে। দোষীৰ কোনো জাত নাই, ধৰ্ম নাই, প্ৰত্যেকটো দোষী দোষীয়েই হয়। দোষীক উপযুক্ত শাস্তি আমি দিবলৈ দাবী জনাইছোঁ। আমাৰ আমচুৰ স্পষ্ট কথা যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। যি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজত্ব চলাইছে, লুণ্ঠন ৰাজ চলাইছে, ইয়াৰ প্ৰতিবাদত আমি আমচুৱে ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াৰ পিছতো যদি অসম চৰকাৰৰ গা নলৰে, তেনেহ'লে অসমত বিভিন্ন জনগোষ্ঠীক, প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজক লৈ আমি ৰাজপথত ৰাজপথ কঁপাবলৈ বাধ্য হ'ম। তাৰ পিছত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, তাৰ কাৰণে সম্পূৰ্ণ দায়ী অসম চৰকাৰ, মুখ্যমন্ত্ৰী চৰকাৰ থাকিব। আপোনালোকে জানে যে গুৱাহাটীত বানপানী হোৱাৰ লগে লগে তেখেতে যি ধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে, যেতিয়া ইউনিভাৰ্চিটিক দোষ দি নিজৰ দোষটো ঢাকিব বিচাৰিছে। আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ, আপুনি অসমত মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেইটা বিশ্ববিদ্যালয় বনাইছে? আপুনি ৰাজহুৱাকৈ ক'ব লাগে। আপুনি যিখিনি কৰি আছে, নিজৰ ঘৈণীয়েকক লৈ গোটেই অসমখন দখল কৰিবলৈ যি পৰিকল্পনা কৰিছে, এইটো অনতিপলমে বন্ধ হ'ব লাগে। আৰু আপুনি নিৰ্লজ্জৰ নিচিনা কৈ থাকে যে অসমৰ সম্পত্তি আমাৰ ঘৈণীয়েকে লৈ নাযায়, আমাৰ ল'ৰা ছোৱালীয়ে লৈ নাযায়। এইটো কেনেকুৱা কথা হ'ল? প্ৰত্যেকটো সম্পত্তি ব্যক্তিগত সম্পত্তি হিচাপে আপোনালোকে অসমত কৰি আছে। আৰু আপোনালোকে ৰাইজৰ মাজত এটা ভুল বাৰ্তা দি আছে যে অসমৰ মানুহক এই সম্পত্তি দি যাব, আমাৰ ঘৈণীয়েকে লৈ